Everyone, আজিৰ এই ভিডিওটো মই বনালো আসলতে এটা ইনফৰমেশনৰ কাৰণে আমি আজিকালি শুনি আছো বহুত স্ক্যাম হৈ আছে মোৰ ভন্টিৰ লগতে হেদিনা স্ক্যাম এটা হ'ল আৰু পাৰিলে আপোনালোকে এই মোবাইল নাম্বাৰটো সেভ কৰি ৰাখিব যাতে আপোনালোকৰলৈ মেছেজ আহিলে আপোনালোকে বিপদত নপৰে কি কৰিলে প্ৰথমতে তাইক 1 টকা এটা ক্ৰেডিট কৰিলে 1 টকা ক্ৰেডিট কৰিলে আৰু তাই নিজৰ মোবাইল নাম্বাৰটো যেটো হেতু হসাকৈ লাষ্ট ডিজিট হৈছে 4399 ইমান ধুনিয়াকৈ তেওঁলোকে মানে ট্ৰেক কৰিছে বস্তুটো আৰু ইয়াত আপোনালোকে দেখিছে SBI বেংকৰ পৰা বুলি দিছে তাৰ পাছতে অলপ দেৰি পাছত লগালগ আকৌ 45000 তাই ক্ৰেডিট কৰিলে সেম মোবাইল নাম্বাৰ সেম ডেট তাৰ পাছত তাইক ফোন কৰি কৈছে যে তোমাৰ দেউতাৰ গা বেয়া মোক পইচা বিচাৰিছিল আৰু হেতু কাৰণে মই মানে তোমাৰ একাউণ্টত পইচা ভৰাই দিছো কিন্তু ইমানখিনি ভুলতে গুছি গল তুমি 5000 এটা ৰাখি মোক 40000 रुपीस ৰিফান্ড কৰি দিয়া ৰিটাৰ্ণ কৰি দিয়া তেতিয়া তাই ভাবিলে আৰে মোৰ দেউতাটো গা বেয়া হোৱাই নাই তাই দেউতাকক ফোন কৰিলে তাৰ পিছত দেউতাকে ক'লে মোৰটো তেনেকুৱা একো হোৱা নাই আৰু হসাকৈ উপস্থিত বুদ্ধি হেতু আমাৰ বহুত লাগে আৰু প্ৰেজেন্স অফ মাইন্ড হ'ল যে তাই দেউতাকক ফোন কৰিলে হঠাতে যদি তাই পেনিক হ'লতেন যে মোৰ দেউতাৰ গা বেয়া কোনোবা এনেকৈ পইচা দিছে আৰু হসাকৈ ভুলতে দি পালে ইমান তাই যদি ৰিটাৰ্ণ কৰি দিলেতেন তাই একাউণ্ট পৰা সাফা কৰি দিলেতেন আইদাৰ তেওঁলোকে কিবা মোবাইল নাম্বাৰ দিলেতেন বা কিবা লিংক দিলেতেন আৰু সেই লিংকত গৈ যদি তাই ক্লিক কৰিলেতেন বা মোবাইল নাম্বাৰ দি দিলেতেন একাউণ্টত যিমান পইচা আছিল গোটেইখিনি হেক হৈ গ'লতেন তো এনেকুৱা নতুন ধৰণৰ বহুত স্ক্যাম চলি আছে মই আপোনালোকক সাৱধান কৰি দিছো